ঠিক আছে, মই ভিডিঅ'বোৰ দীঘল কৰা নাই, শৰ্টকে দিছো। তো আগৰ ভিডিঅ'টোত মই এটা এমচিকিউ কৰালো আৰু ফৰ্মুলাখিনি দিলো। তো এই ভিডিঅ'টোত সেকেন্ড পাৰ্টটোত মই বাকি এমচিকিউখিনি কৰাম। এতিয়া সেকেন্ড কুৱেশ্যনটো হ'ল, এই কুৱেশ্যনটো লিখিছিলো যে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 হলে, এটা মূল কি বুলি কৈছে 2, আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো হ'ব। ঠিক আছে, এই প্ৰশ্নটো লিখি ল'বা আগতে। তো কি কৈছে, এটা দ্বিঘাত সমীকৰণে এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো হ'ব x² + 4 = 0, অপশন 2 x² - 4 = 0, আর অপশন 3 4x² - 1 = 0, আৰু এটা অপশন কলো x² - 2 = 0। তো ইয়াত কি হ'ব, শুদ্ধ উত্তৰটো কি হ'ব? এটা মূল কি বুলি কৈছে 2, তো এটা মূল 2 আৰু মূল দুটাৰ যোগফল কি বুলি কৈছে 0। তো আমি যদি চাওঁ, এইটো কাৰেক্ট অপশনটো হ'ব x² - 4 = 0 হ'ব। কিয় হ'ব মই কৈছো, যদি x² ওলাও, x² মূল ওলাও, x² = -4 টো ওপালি গুচি গ'লে কি হ'ব 4। যেতিয়া x ৰ মান লাগিব তেতিয়া হলে এই 4 কি ল'ব লাগিব, বৰ্গমূল। তো 4 ৰ বৰ্গমূল কিমান হ'ব? এই 4 ৰ বৰ্গমূল কিমান হয় 2। তো +-2, +-2 মানে কি বুজিছা, মূল দুটা হ'ল এটা 2 আৰু এটা কিমান হ'ল -2, মানে এটা 2 আৰু এটা কি -2, এটা 2 আৰু এটা -2। এতিয়া এটা মূল 2 বুলি কৈছিল, আনটো মূল নাজানো, আনটো মূল কিমান পালো -2, আৰু মূল দুটাৰ যোগফল 0 বুলি কৈছিল, মানে +2 আৰু -2 প্লাস কৰিলে কিমান হ'ব 0। তাৰ মানে এটা কাৰেক্ট অপশনটো হ'ব x² - কি হ'ব 4 = 0। বুজি পাইছা? তো এনেকা ধৰণৰ আৰু এটা প্ৰশ্ন আছে, সেম প্ৰশ্ন, এইটো পৰীক্ষাত আহিছিলে, সেম প্ৰশ্ন দি দিছো। এটা দ্বিঘাত সমীকৰণৰ, এইটো নম্বৰ 3 কৰি দিছো, এইটো আহি থাকে। এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3, এটা মূল কি বুলি কৈছে 3, আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো হ'ব। তো সমীকৰণটো হ'ব, ইয়াত অপশনটো খালি বদলি যাব, বাকিটো একেই হ'ব। প্ৰশ্নটো এইটো, অপশন কেইটা মই লিখি দিছো। প্ৰথম অপশনটো হ'ল x² - 9 = 0, পিছৰটো হ'ল x² + 9 = 0, 3 নম্বৰ অপশনটো হ'ল x² - 3 = 0, আৰু অপশন 4 নম্বৰ অপশনটো হ'ল x² + 3 = 0। তো তোমালোকে ক'ব পাৰি, বুজি পাইছা চাগে ইয়াৰ এনসারটো কোনটো হ'ব? ইয়াৰ এনসারটো হ'ব কোনটো হ'ব, 1 নম্বৰটো হ'ব। কিয় হ'ব? কাৰণ x² - 9 = 0 হ'ব, তেতিয়া x² = কি হ'ব, -9 টো ওপালি গুচি গ'লে কি হ'ব, -9 টো ওপালি গ'লে +9। যেতিয়া x ৰ মানটো লাগিব তেতিয়া এই 9 ৰ কি ল'ব লাগিব, বৰ্গমূল। তে 9 ৰ বৰ্গমূল কিমান হয়, + কি হৈ যায় 3। 9 ৰ বৰ্গমূল কি +-3 হ'ব, 9 ৰ বৰ্গমূল 3 হ'ব, +- আছে। তো 0 দুটা, এটা 3 পালো আৰু এটা কি পালো -3। তো এটা মূল 2 3 বুলি কৈছিল পালো, আৰু মূল দুটাৰ যোগফল 0 বুলি কৈছিল, তাৰ মানে 3 আৰু -3 প্লাস কৰিলে কিমান হ'ব 0। ঠিক আছে, তো আমাৰ শর্তটোৰ লগত মিলি গৈছে। তাৰ কাৰেক্ট অপশনটো হ'ব -x² - 9 = 0। এইবোৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে, হা, খুবই ইম্পৰ্টেন্ট। এটা এনেকা ধৰণৰ প্ৰশ্ন আহিব, এটা মূল কৈ দিব, তো যিটো মাইনাছত দেখা পাবা সেইটোৰ পৰা ওলাবা, x² - চাবা কোনটোৰ লগত মিলিব। মই বাকি গোটেইকেইটা কৰি চোৱা নাই, আৰু এইটো হ'ব, এইটোৱে লিখি দিছে। তাৰপিছত চোৱা, ঠিক আছে, 2 নম্বৰ প্ৰশ্নটো কৈছিলো। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহা। কুৱেশ্যন নম্বৰ 3 চাবা দেই, এতিয়া 3 নম্বৰ প্ৰশ্নৰ পৰা চাই দিবা। এতিয়া 3 নম্বৰ প্ৰশ্নকে এই ফৰ্মুলাখিনি আহি যাব, 4u² + 8u ইমানৰ শূন্য কেইটাৰ পূৰণফল, ইমানৰ শূন্য কেইটাৰ কি হ'ব পূৰণফল। কিমানৰ শূন্য কেইটাৰ পূৰণফল কি হ'ব? 1 নম্বৰ অপশন আছে 4, 2 নম্বৰ অপশন আছে 8, 3 নম্বৰ অপশন আছে 32, 4 নম্বৰ অপশনটো আছে 0। এটা খুবই ইম্পর্টেন্ট কোশ্চেন, এটা আহি থাকে, পরীক্ষাত আহিছে 2018 চনত আহিছে, লিখি থব পাৰা 2018 চনত আহিছিল এই প্ৰশ্নটো। 2018 চনৰ মেট্ৰিকত আহিছিল। তো 4u² + 8u ইমানৰ শূন্যকেইটাৰ পূৰণফল। ইয়াত চোৱা 4u² আছে +8u আছে, কিন্তু সংখ্যাটো নাই, ধ্ৰুৱকটো নাই, c টো নাই, মানে যিটো নাথাকে সেইটো কি বুলি ধৰি ল'বা, 0 বুলি ধৰি ল'বা। তো ইয়াত a মানে কিমান হ'ব, ইয়াত a মানে হ'ব 4, b মানে কিমান হ'ব, u² ৰ আগত ইয়াত x নাই, u আছে, u² ৰ আগত যি থাকিব এইটো a ৰ ভ্যালু, a মানে হ'ব 4, b মানে কিমান হ'ব, u ৰ আগত যিটো আছে এইটো b ৰ ভ্যালু, আৰু বাকি যিটো সংখ্যা নাই
ইটো c মানটো কিমান ধৰি লবা 0 তো এটা ডাইরেক্ট ফর্মুলাত কৰি দিবা শূন্য কেটাৰ কি ওলাব লাগে পূৰণফল তো শূন্য কেটাৰ পূৰণফল মানে কি হ'ব আলফা বিটা এইটো ফর্মুলা দ্বিঘাত যেটো ঘাত 2 আছে তার মানে এটো দ্বিঘাতৰ সূত্ৰত পৰি যাব তো শূন্য কেটাৰ পূৰণফল ওলাব দিছে পূৰণফল ওলাব দিলে আলফা বিটা মানে ফর্মুলাটো হ'ব c বাই a ডাইরেক্ট ফর্মুলাত ভাগ দিয়া আলফা বিটা মানে হ'ব c বাই a যে c এর ভ্যালুটো কিমান আছে চাই লোৱা c এর ভ্যালুটো কিমান আছে 0 এ মানে কিমান আছে 4 তো 0/4 মানে কি 0 4 ৰে ডিভাইড কৰিলে কিমান পাবা 0 পাবা তো হৈ গল 1 মিনিট না লাগিব যেন তো এনেকে কি জানিব লাগিব তো ফর্মুলাটো জানি তোমার কিমান ভাল হৈছে তো গম পালে গেল ঠিক আছে তো এটো आंसर গম পাইছা চাগে ঠিক আছে আৰু এটা কোশ্চেন দিছো এনেকে সেম চাইলোৱা মই প্ৰশ্নটো বদলাই দিছো অপশনটো বদলাই দিছো গোটেইখিনি বদলাই দিছো প্রশ্নটো হল 3x² এটো 2020 আহিছিলে দে এটো 2020 আহিছিলে প্রশ্নটো লিখি লোৱা 3x² + 11x -2 রোয়াট আছে ইমানৰ শূন্য কেইটাৰ পূৰণফল শূন্য কেইটাৰ কি ওলাব লাগে পূৰণফল তো অপশন দি আছিল এক নম্বৰ অপশন দি আছিল 2/3 দুই নম্বৰ অপশনটো দি আছে -2/3 তিন নম্বৰ অপশনটো দি আছে 3/5 আর 4 নম্বৰ অপশনটো দি আছে 4 তো কি হ'ব শূন্য কেটাৰ পূৰণফল তো ইয়াত তুমি লিখিবা ইয়াত এ মানে কিমান হ'ব লিখি লবা ভুল নহয় তেতিয়া এ মানে x² আগত যি থাকে এটো এৰ মান আকৌ কৈছো x² আগত যি থাকিব এটো এৰ মান x ৰ আগত যি থাকিব এটো b ৰ মান আর বাকি যি থাকিব এটো c ৰ মান তো এ মানে হ'ব ইয়াত 3 হ'ব b মানে হ'ব x ৰ আগত যি থাকিব এটো b ৰ মান b মানে 11 আর c মানে কিমান হ'ব -2 এতিয়া শূন্য কেটাৰ কি ওলাব লাগে পূৰণফল তো শূন্য কেটাৰ পূৰণফল মানে হল আলফা বিটা মানে হ'ব c বাই a মানে c মানে কিমান আছে -2 a মানে কিমান আছে 3 তো आंसरটো কি হ'ব -2/3 হৈ গল শূন্য কেটাৰ পূৰণফল ওলাব দিছে আলফা বিটা ওলাব দিলে কি হ'ব c বাই a হ'ব তো c মানে যেটো লিখি দিবা c মানে কিমান আছে -2 আর a মানে কিমান আছে 3 তো হৈ গল এটো ঠিক আছে আৰু এটা লৈ আহিছো এনেকা সেম কোশ্চেন হল মুছি দিও ঠিক আছে লিখি লবা তাৰ পিছত আৰু এটা কোশ্চেন লৈ আহিছো মই অপশন কেটা মুছি দিছো এখিনিও মুছি দিছো আৰু সনটো মুছি দিছো আৰু এটো কোশ্চেন নম্বৰ 4 কৰি দিছো কোশ্চেন নম্বৰ 4 আহিছে প্ৰশ্নটো x² - 15 ইমানৰ শূন্য কেটাৰ পূৰণফল এটো শূন্য কেটাৰ পূৰণফল লব দিছে চোৱা আচ্ছা ইয়াত এ মানে কিমান হ'ব ইয়াত চোৱা কি নাই x² আছে তাৰ পিছত লাষ্টত 15 আছে সংখ্যা আছে ইয়াত x থকা সংখ্যাটো নাই মানে b ৰ মানটো নাই মানে এ মানে কিমান হ'ব x² আগত যি থাকে এটো কাৰ মান এৰ মান তাৰ মানে এ মানে হ'ব ইয়াত 1 হ'ব b মানে কি হ'ব ইয়াত x নাই যেহেতু b ৰ মানটো কিমান হ'ব 0 হ'ব আৰু c মানে কি হ'ব লাষ্টত যেটো সংখ্যা থাকে এটো কাৰ মান c ৰ মান c মানে হ'ব -15 তো ইয়াত এ মানে হ'ব ইয়াত a b c ৰ মানটো লিখি লোৱা ইয়াত এ মানে কিমান পালো 1 পালো ওইটো লিখিব নালাগে মই লিখিছো আমার ওলাব দিছে শূন্য কেটার পূৰণফল মানে কি আলফা বিটা তো ফর্মুলাটো হ'ব আলফা বিটা মানে কি হ'ব c বাই কি হ'ব a তো আলফা বিটা মানে c বাই a তো c মানে কিমান আছে চোৱা c মানে কিমান আছে ইয়াত c মানে আছে -15 a মানে কিমান আছে 1 তার মানে কিমান হ'ব आंसरটো -15 অপশন কেটা লিখি লোৱা মই অপশন কেটা লিখিবলৈ পাহৰি গলো এক নম্বৰ অপশনটো আছে -15 দুই নম্বৰ অপশনটো আছে 15 তিন নম্বৰ অপশনটো আছে √15 আৰু 4 নম্বৰ অপশনটো আছে -√15 তো এটো কোনটো आंसर হ'ব কারেক্ট অপশন হ'ব -15 ঠিক আছে বুজি পাইছা তো শূন্য কেটাৰ পূৰণফল ওলাব দিলে এনেকা লিখি লবা যেটো মান নাথাকে এটো মানটো কি ধৰি লবা 0 ঠিক আছে তো क्वेश्चन नंबर 4 ইকুয়াল क्वेश्चन नंबर 5 কৰি আছে এটো মুছি দিছো হা তো আমি শূন্য কেটাৰ পূৰণফল ওলাব দিলে কেনেকা কৰে আমি গম পালো ঠিক আছে তো নেক্সট অলপ বেলেগ ধৰণৰ क्वेश्चन এটা আহে এই क्वेश्चनটো আহি থাকে পৰীক্ষা তোমালোকৰ কিতাপতো আছে নাম্বার 5 পাঁচ নম্বৰ क्वेश्चन তলৰ কোনটো বহুপদ
তলৰ কোনটো কি বহুপদ তো তলৰ কোনটো বহুপদ হ'ব নাম্বার 1 এক নম্বৰ অপশন দিয়া আছে এটো লিখি লোৱা ভালকে x² + 2x + 19 আৰু সেকেন্ড অপশনটো আছে x² + 2x + 19 অপশন 3 নম্বৰ অপশনটো আছে 1/x + 19 আৰু 4 নম্বৰ অপশনটো দিয়া আছে √x + 19 তো কোনটো বহুপদ হ'ব ঠিক আছে তো তোমালোকৰ মই বুদ্ধি এটা এতিয়া দিছো যেতিয়া এনেকা ফ্ৰেকশন হৈ থাকে ভগ্নাংশ হৈ থাকে তেতিয়া হলে চলকবোৰ যেতিয়া এনেকা ভগ্নাংশ হৈ থাকে তেতিয়া ভাবিব কি নহয় বহুপদ নহয় তো এইটো ভগ্নাংশ হিচাপে আছে এইটো ভগ্নাংশ আছে দুটা নহয় আৰু চোৱা এইটো চলকটো কিয়ত আছে ৰুটৰ ভিতৰত আছে ৰুটৰ ভিতৰত থাকিলেও নহয় যদি আমি তাৰ বৰ্গমূল ওলাব নোৱাৰো যে x² থাকিলে তেতিয়া হলে হয় কিন্তু যদি x² নাই খালি x আছে ইয়াৰ আমি বৰ্গমূল ওলাব নোৱাৰো তেটো হ'ব এই তিনটা হ'ব নোৱাৰে কিটা হ'ব নোৱাৰে কলো ভগ্নাংশ হৈ থাকিলে চলকবোৰ যদি ভগ্নাংশ হৈ থাকে আৰু যদি ৰুটৰ ভিতৰত থাকে চলক যাৰ আমি বৰ্গমূল ওলাব নোৱাৰো তেতিয়া হলে ই বহুপদ নহয় বাকিটো ইয়াত বৰ্গমূল নাই বৰ্গমূল চিহ্নৰ ভিতৰত নাই প্লাস ভগ্নাংশ হৈ থকাও নাই x² + 2x + 19 আছে তো এইটো কারেক্ট অপশনটো হ'ব x² + 2x + 19 তো এই অপশন 2 টো হ'ব বহুপদ কারেক্ট आंसर লিখি লোৱা এটা খুব ইম্পর্টেন্ট তো তোমালোকৰ পৰীক্ষাত আহিব এনেকা ধৰণৰ প্ৰশ্ন আহিব ঠিক আছে মুছি দিছো এটো কিমান পাইছিলো 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো কোৱেশ্চন নম্বৰ 6 দ্বিঘাত বহুপদ px 4x² - 1 or দ্বিঘাত বহুপদ px 4x² - 1 or শূন্য কেইটাৰ যোগফল হ'ব শূন্য কেইটাৰ যোগফল হ'ব শূন্য কেইটাৰ যোগফল কি হ'ব অপশন দিয়া আছে এক নম্বৰ অপশন -1 দুই নম্বৰ অপশনটো 0 তিন নম্বৰ অপশনটো দিয়া আছে 2 চাৰি নম্বৰ অপশনটো দিয়া আছে 4 এইটো পৰীক্ষাত আহিছিল কিন্তু 2024 ত আহিছিল সা ইমান সহজ প্ৰশ্ন দি দিছিল 2024 ত দি দিছিল 2024 ত দিছিল এইটো কোৱেশ্চন দ্বিঘাত বহুপদ px = ইমানৰ শূন্য কেইটাৰ যোগফল ওলাব দিছিল তো px মানে কি বহুপদটো দিয়া আছে 4x² - 1 তো ইয়াত সংখ্যাটো আছে আৰু x² আছে কিন্তু x নাই তো যেটো নাই এটো 0 ধৰি লবা ইয়াত a মানে কিমান হ'ব x² আগত যি থাকে এটো a এর ভ্যালু তার মানে a মানে হ'ব 4 b মানে কি হ'ব x এর আগত যি থাকে এটো b এর ভ্যালু তো b মানে কিমান হ'ব নাই যেহেতু b এর ভ্যালুটো 0 হ'ব আর c ভ্যালুটো কিমান হ'ব c এর ভ্যালুটো কিমান হ'ব -1 তো a b c লিখি ললা তেতিয়া হলে আমরা জানিব লাগিব কি ওলাব দিছে যোগফল তো যোগফল ওলোৱা ফর্মুলাটো কি আছিল আলফা প্লাস বিটা মানে কি আছিল -b/a তো ফর্মুলাত ভৰাই দিয়া আলফা প্লাস বিটা হ'ব -b/a এটো -b b মানে কিমান আছে 0 a মানে কিমান আছে 4 তো 0/4 মানে কিমান হ'ব 0 কারেক্ট অপশনটো কি হ'ব -0/4 মানে কিমান হ'ব 0 ঠিক আছে তো এটো হৈ গল এটা নেক্সট কোৱেশ্চনটো চোৱা 8 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ 8 মুছি দিছে এটো তোমালোকে লিখি লবা এমসিকিউ কিনি কৰোতে অকমান সময় লাগে এতিয়া মই এক্সপ্লেইন কৰি গৈ আছো যে কেনে সময় লাগি আছে কিন্তু তোমালোকে যেতিয়া নিজে বুজি পাবা তেতিয়া এই ধৰণৰ প্ৰশ্নবোৰ ছুটিকে কৰিব পাৰিবা x² - 2 আছে a - 2 * x আছে -3 বহুপদটোৰ এটো বহুপদটোৰ লিখিছে দেই বহুপদটোৰ এটা শূন্য বহুপদটোৰ এটা শূন্য 3 হয় বহুপদটোৰ এটা শূন্য 3 হয় তেন্তে a এর মান বহুপদটোৰ এটা শূন্য 3 হয় তেন্তে a এর মান হ'ব এটো খুবই দৰকাৰী কোৱেশ্চন এনেকা ধৰণৰ প্ৰশ্ন এটা আহে এটা শূন্য 3 হয় তেন্তে a এর মান হ'ব অপশন দিয়া আছে এর মানটো এক নম্বৰ অপশন -3 দুই নম্বৰ অপশনটো 2 তিন নম্বৰ অপশনটো 3 চাৰি নম্বৰ অপশনটো 6
তো চাই যোৱা এইটো কি হ'ব এনসার তো এটা শূন্য যেহেতু 3 বুলি কৈছে তো যেটো বহুপদ দি আছে বহুপদটোত তোমালোকে এই x ৰ জায়গাত 3 বহাই দিবা x ৰ জায়গাত 3 বহাই দিলে ক্যালকুলেশন কৰি যাব যেটো হবে এটো এনসার তো এটা x² - 2 আছে a - 2 আছে ইনটু x আছে -3 ইকুয়াল কিমান আছে 0 তো তুমি এক কাম কৰিবা এই x ৰ জায়গাত কিমান বহাব দিছো মই 3 তো ইয়াত x আছে ইয়াত x আছে ইকুয়াল 0 লিখি লবা তো x ৰ জায়গাত 3 বহাই দিবা তো x² আছে 3² হ'ব 2 হ'ব a - 2 হ'ব ইনটু x x মানে কিমান হ'ব 3 হ'ব -3 হ'ব ইকুয়াল কিমান হ'ব 0 তার মানে হ'ব 3² কৰিলে কিমান হয় এতিয়া 3² কৰিলে কিমান হ'ব 9 হ'ব মাইনাস এইটো এক কাম কৰে 2টো বাহিৰত আছে 3টো বাহিৰত আছে 2 আৰু 3 পূৰণ কৰি লোৱাচোন 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 আৰু ব্ৰেকেটত যি আছে তাকে লিখিবা a - 2 আছে a - 2 এ লিখিলা -3 ইকুয়াল কিমান হ'ব 0 তে পূৰণ কৰা তো 9 হ'ব মাইনাস 6 ৰ লগত a কৰিলে কিমান হ'ব 6a হ'ব মাইনাস a কি হ'ব প্লাস হ'ব 6 ৰ লগত 2 কৰিলে 6 দুগুণে 12 হ'ব -3 হ'ব ইকুয়াল টু কিমান হ'ব 0 তো বদমাছৰ সূত্ৰ মতে আমি কৰিলে 9 আৰু 12 প্লাস কৰিলে কিমান হ'ব 12 9 21 হ'ব 9 12 আৰু 9 এইটো আৰু এইটো প্লাস হৈ আছে 9 9 ৰ আগত প্লাস চিন আছে 12 ৰ আগত প্লাস চিন আছে তো 12 আৰু 9 প্লাস কৰিলে 21 হ'ব -23 টো লিখি লৈছো -6 ইকুয়াল কিমান হ'ব 0 এটা কথা হল 21 ৰ পৰা 3 গলে কি থাকিব 18 18 হয় 18 মাইনাস কি থাকিব 6a থাকিব ইকুয়াল 0 হ'ব এক কাম কৰা -6a টো ৰাখা বাওফালে আৰু +18 যে আছে এইটো সমান চিহ্ন সোফালে লৈ যোৱা +18 টো সমান চিহ্ন সোফালে লৈ গলে -18 হৈ যাব তেতিয়া ইফালে মাইনাস ইফালে মাইনাস আছে মাইনাস মাইনাস কাটি দিয়া যেতে এৰ মান লাগিব 18 আগৰ পৰা আছে এই 6 টো কলে আহি যাব তললৈ পূৰণ হৈ থাকিলে সদায় তললৈ আহে মই ৰাখিব পূৰণ হৈ থাকিলে সদায় তললৈ আহে তো 3 ৰে 6 কাটিলে সরি 3 রে 18 কাটিলে কিমান হ'ব 3 6 3 গুণ 18 তার মানে এর মানটো হ'ব 3 আছে না অপশন চোৱা আছে তো অপশনটো কারেক্ট অপশনটো হ'ব 3 বুজি পাইছা তো বুজি পাইছা বুলি ধৰি লৈছো অংকবোৰ ফাস্ট কৰিছো অলপ বুজোৱাটো অলপ ফাস্ট হৈছে যদি কিবা বুজি পোৱা নাই লাগে কবা নেক্সট ভিডিঅ'বোৰ মই অলপ স্লো বুজাবলৈ চেষ্টা কৰিম কিন্তু আকৌ দুবাৰ এবাৰ নহয় দুবাৰ নহয় তিনবাৰ নহয় যিমান পাৰে ইমানবাৰ চাবা যেতিয়া সময় পোৱা চাবা আৰু চালে মই ভাবো বুজি পাবা তো এনেকা অংক এটা আৰু এটা লৈ আহিছো চাবা সেম অংক এটো মুছি দিছো তোমালোকে লিখি লবা বা স্ক্ৰিনশ্বট মাৰি লবা নেক্সট Number 7 7 number question number question number question to saba question number 7 ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন আহে বাৰু এটো চোৱাচোন এটো এটা লিখিছো আচ্ছা ঠিক আছে এক কাম করো 7 নম্বৰ কোৱেশ্চনটো মই ইফালে লিখিছো 7 হৈ গ'ল তোমালোকে নম্বৰবোৰ দি যাবা দিয়া হ্যাঁ নম্বৰবোৰ দি যাবা এটা হৈ গ'ল এইটো কৰি দিছো এইটো চোৱা এইটো আহিছিলে 7 নম্বৰ কোৱেশ্চন kx² plus 3x plus k দ্বিঘাত বহুপদটোৰ দ্বিঘাত বহুপদৰ এটা শূন্য দ্বিঘাত বহুপদৰ এটা শূন্য দ্বিঘাত বহুপদৰ এটা শূন্য 2 হলে দ্বিঘাত বহুপদৰ এটা শূন্য 2 হলে কেৰ মান এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় আইছিল কেৰ মান অপশন দি আছে -6/5 অপশন 2 দি আছে 6/5 অপশন 3 দি আছে 5/6 অপশন 4 দি আছে -5/6 তোমালোকে লিখি লবা এইবোৰ যেতিয়া ভিডিওবোৰ চাবা তোমালোকে বহি এখন লৈ লবা লিখি যাবা তেতিয়া বুজি পাবা ভালকে এটো চোৱা দ্বিঘাত বহুপদ এটা শূন্য 2 বুলি কৈছে তে কেৰ মান তো এটা শূন্য 2 বুলি কৈছে যেটো বহুপদ দি আছে বহুপদটোত বহাই দিবা মানটো তো এটো kx² আছে + 3x আছে + k আছে ইকুয়াল কিমান দি আছে 0
তো এটা শূন্য কিমান বুলি কৈছে 2 বুলি কৈছে তো মই কি কৈছিলো যে যেটো বহুপদ দিয়া থাকে খালি এক্সৰ জায়গাত যেটো শূন্য কৈ দিব এটা শূন্য যে কৈ দিব এক্সৰ জায়গাত বহাই দিবা বহাই ইয়াক সমাধান কৰি দিবা সমাধান কৰি দিলে যাৰ মান ওলাব দিব ওলাই যাব তো এটা এক্সৰ মান যেটো এটা শূন্য 2 বুলি কৈছে তে এক্সৰ জায়গাত 2 বহাই দিম k ইনটু কি হ'ব 2 স্কয়ার প্লাস 3 ইনটু x x মানে কিমান হ'ব 2 প্লাস কি হ'ব k ইকুয়াল কিমান হ'ব 0 তে 2 স্কয়ার মানে 4 4 ইনটু k কৰিলে হ'ব 4k প্লাস 3 টু গুণে কিমান হ'ব 6 প্লাস কিমান হ'ব k ইকুয়াল কিমান হ'ব 0 তো এটা চোৱা 4টা k আৰু k ৰ আগত ইকুনে মানে কি আছে 1 4k আৰু 1k তাৰ মানে কিমান হৈ যাব 5k আৰু এই প্লাস 6 টো সমান চিহ্ন সোফালে লৈ গৈছো আমি জানো যে বাওফালৰ পৰা সোফাল আৰু সোফালৰ পৰা বাওফাল কৰিলে চিহ্নখিনি কি হৈ যায় বদলি যায় তো এই প্লাস 6 টো সোফালে যোৱাৰ লগে লগে -6 হৈ যাব যেটা আমাৰ কাৰ মান লাগিব k ৰ মান লাগিব তেতে -6 আগৰ পৰা আছে 5 টো কোলাই যাব তললৈ তাৰ মানে কাৰেক্ট অপচনটো হ'ব -6 বাই কি হ'ব 5 হ'ব ঠিক আছে এটো आंसर এটো হ'ব ঠিক আছে আৰু কৰিছো নেক্সট আউটাৰ টাইপ কৰিছো চোৱা মুছি দিছে ঠিক আছে নেক্সট ভিডিওটো চোৱা এটো আছিলে প্ৰশ্নটা আছিলে এটা দ্বিঘাত বহুপদৰ তোমালোকে নাম্বাৰবোৰ দি যাবা এটা দ্বিঘাত বহুপদৰ এটা শূন্য এটা দ্বিঘাত বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হলে আনটোৰ প্ৰতিক্ৰম এটা শূন্য আনটোৰ প্ৰতিক্ৰম হোৱাৰ শৰ্তটো কি প্ৰতিক্ৰম মানে বুজি পাইছা প্ৰতিক্ৰম মানে উল্টা বিপৰীতটো বিপৰীত যদি বিপৰীত বুলি ক'লে 5 5 ৰ বিপৰীত কি হ'ব 1/5 তাৰ পাছত তলত এক আছে তাৰ বিপৰীতটো 1/5 প্ৰতিক্ৰম মানে উল্টা প্ৰতিক্ৰম হোৱাৰ শৰ্তটো কি তো এটা দ্বিঘাত বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হোৱাৰ শৰ্তটো কি হ'ব এক নম্বৰ অপচন দি আছে a = c অপচন 2 a = b অপচন 3 a ≠ b অপচন 4 a ≠ c a ≠ ইফালে লিখি দিছো a ≠ c চাইলোৱা এটা দ্বিঘাত বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হোৱাৰ শৰ্তটো কি বুলি ক'লে এটো শৰ্ত দেই শৰ্তটো কি বুলি ক'লে টেনচাৰটো হ'ব a = c যদি a আৰু c ৰ মান সমান থাকে a আৰু c ৰ মান যদি ইকুৱেল হয় তেতিয়া হলে মূল দুটা মানে এটা মূল বা এটা শূন্য আনটোৰ কি হ'ব প্ৰতিক্ৰম হ'ব মনত থাকিবনে ঠিক আছে ইয়াৰ ওপৰত বেছ কৰি এটা কোৱেশ্চন দিছো প্ৰশ্নটো এনেকা আহিছিলে পৰীক্ষাত চাবা px মানে হ'ব 5x² plus 13x plus k বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হলে এটা শূন্য আনটোৰ প্ৰতিক্ৰম হলে কেৰ মান এটা শূন্য আনটোৰ প্ৰতিক্ৰম হলে কেৰ মান অপচন দিয়া আছে 0 2 নম্বৰ অপচন দিয়া আছে 5 3 নম্বৰ অপচনটো দিয়া আছে 1/6 4 নম্বৰ অপচনটো দিয়া আছে 6 তো এটো এটা বহুপদ দিয়া আছে তো এটা শূন্য আনটোৰ কি বুলি কৈছে প্ৰতিক্ৰম মই কি কৈছিলো যে এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেতিয়া হলে এৰ মান আৰু c ৰ মান সদায় সমান হয় তো এই x² আগত যি থাকে এটো এৰ মান a মানে কিমান আছে আমি জানো শৰ্তটো আছিল a = কি হ'ব c তো a মানে কিমান আছে এতিয়া so x² আগত থকাটো এৰ মান a মানে 5 আছে আর c মানে কিমান আছে k আছে তাহলে k এর মান ওলাব দিছে k এর মান কিমান হ'ব তেতিয়া 5 সোয়া বুদ্ধি খালি ফর্মুলাটো জানিব লাগিব যদি তুমি শর্তটো জানা ইয়াৰ আনসারটো কৰিব তুমি 1 সেকেন্ডত নালাগে ঠিক আছে বুজি পাইছা বুলি ভাবি লৈছো হ্যাঁ নেক্সট আৰু এটা কোৱেশ্চন লিখিছো নেক্সট কোৱেশ্চনটো হ'ব px plus q বহুপদটোৰ শূন্য
বহুপদটোৰ শূন্য কি হ'ব 1 নম্বৰ অপচন দি আছে -q অপচন 2 2 নম্বৰ অপচন দি আছে -q বাই কি আছে p 3 নম্বৰ অপচনটো দি আছে -p বাই q আৰু 4 নম্বৰ অপচনটো দি আছে q বাই p তো 4টা অপচন দি আছে তো ইয়াৰ বহুপদটো শূন্য ওলাব দিছে তো শূন্য ওলাব দিলে কাম কৰিবা যেটো বহুপদ দিয়া থাকে ইকুয়াল 0 ধৰি লবা p plus px plus q equal to 0 ধৰি লবা তো x ৰ মানটোৱে হল 0 x ৰ মানটো কি হ'ব px ৰাখিলা বাফালে প্লাস q টো সমান চিহ্ন সোফালে লৈ গলা কি হ'ব -q যেতে x ৰ মান লাগিব x is equal to কি হ'ব -q by এই p টো কলে আহি যাব তললৈ তো -q by কি হ'ব p তো কারেক্ট অপশন ইজ -q by qp এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা নেক্সট কোৱেশ্চন টো চোৱা ইম্পৰ্টেন্ট কোৱেশ্চন আহি গ'ল এতিয়া আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট এটা চাবা নেক্সট কোৱেশ্চন টো হল যদি আলফা কমা বিটা x স্কয়ার প্লাস 6x প্লাস 2 দ্বিঘাত বহুপদটোৰ মই আখৰবোৰ স্পিডত লিখিছো বহুত আখৰবোৰ বেয়া হৈছে বুজি নাপালে কবা ঠিক দ্বিঘাত বহুপদটোৰ শূন্য দ্বিঘাত বহুপদটোৰ শূন্য হয় দ্বিঘাত বহুপদটোৰ কি হয় শূন্য হয় তেন্তে আমাক ওলাব লাগে 1 by alpha plus 1 by beta তা 1 by alpha plus 1 by beta equal to question mark কিন্তু অলপ ইম্পর্টেন্ট কোয়েশ্চন 1 নম্বৰ অপশনটো 3 2 নম্বৰ অপশনটো দি আছে -3 3 নম্বৰ অপশনটো দি আছে 12 4 নম্বৰ অপশনটো দি আছে -12 এটা বুজিবলৈ চেষ্টা কৰা এটো দ্বিঘাত বহুপদ আৰু শূন্য দুটা আলফা আৰু বিটা বুলি কৈছে তেতিয়া হলে 1 by alpha plus 1 by beta মান ওলাব লাগে তো তুমি এক কাম কৰিবা যেটো বহুপদ দি আছে তাৰ পৰা a b c উলাই লোৱা a মানে কিমান হ'ব x স্কয়ার আগত যি থাকিটো a এর মান x স্কয়ার আগত ইকুনা মানে কিমান আছে 1 আছে তে a মানে কিমান হ'ব 1 হ'ব b মানে কি হ'ব x এর আগত যি থাকিটো b এর মান b মানে 6 হ'ব আৰু c মানে কি হ'ব লাস্টৰ সংখ্যাটো c বুলি কয় তে c মানে কিমান হ'ব 2 হ'ব তো তুমি এক কাম কৰিবা আলফা প্লাস বিটা মানে কিমান উলাই লবা আলফা বিটা কিমান হ'ব লবা আলফা প্লাস বিটা মানে ফর্মুলাটো আছিল কি আছিল ফর্মুলাটো -b/a এইয়া লিখি থৈ আছে আলফা প্লাস বিটা মানে -b/a ফর্মুলা তো -b/a মানে কিমান হ'ব মানটো চোৱা এটো মাইনাস মানে ফর্মুলা মতে মাইনাস আর b এর ভ্যালুটো কিমান আছে b মানে কিমান আছে 6 a মানে কিমান আছে 1 তো তলৰ এক লিখে জানো নিলিখে তার মানে কিমান হ'ব মানটো -6 আর আলফা বিটা মানে কি হ'ব c/a তো c মানে কিমান আছে 2 a মানে কিমান আছে 1 তলৰ একটো লিখে জানো নিলিখে তার মানে আলফা বিটা মানে কিমান হ'ব 2 আর আলফা প্লাস বিটা মানে কি হ'ব -6 তেতিয়া হলে আমাৰ ওলাব লাগে 1 by alpha plus 1 by q ওলাব লাগে 1 by alpha plus 1 by beta ওলাব লাগে তো আলফা আর বিটাৰ লহগু কি হৈ যাব আলফা বিটা চালুৱা আলফা বিটাৰ লহগু কি হ'ব আলফা বিটা যেটা আলফাৰে লহগুটো খৰণ কৰিবা ইয়া এটুৰে ইয়া খৰণ কৰা হয় এটু আলফা আলফা ক্যান্সেল গুচি যাব বিটা বাৰ যাব বিটাৰ লগত 1 কৰিলে ওপৰত কি হ'ব বিটা হ'ব প্লাস বিটাৰে যেটা খৰণ কৰিবা বিটা বিটা ক্যান্সেল হৈ যাব আলফা বাৰ যাব আলফা লগত 1 কৰিলে কি হ'ব আলফা হ'ব তো এটা কথা হল আলফা প্লাস বিটা মানে কিমান আছিল ইয়া আলফা প্লাস বিটা মানে কিমান আছিল -6 আছিল আলফা বিটা মানে কিমান আছিল 2 আছিল তো 2 তো 2 এর 6 খৰণ কৰিলে কি হ'ব 3 তার মানে आंसरটো কিমান হ'ব -3 আছে না অপশন আছে এটা অপশন কিমান হ'ব -3 পাইছা বুজি ঠিক আছে তো নেক্সট আৰু এটা ট্রাই কৰিছো পুছি দিও ঠিক আছে আলফা বিটাৰ ওপৰত আৰু এটা প্ৰশ্ন আনিম মই আছে বাৰু তাত মই হেতু দিম তো আলফা বিটাৰ ওপৰত আৰু প্ৰশ্ন আহিব নেক্সট কোৱেশ্চন টু চোৱা তলৰ কোনটো সত্য উক্তি তলৰ পিছৰ আৰু এটা প্ৰশ্ন তলৰ কোনটো সত্য উক্তি তলৰ কোনটো সত্য উক্তি নাম্বার 1 x square plus 5x minus 3 2 নম্বর অপশন x square plus 4x minus 1 3 নম্বর অপশনটো হ'ব x plus 1 4 নম্বর অপশনটো হ'ব 5x square এটো হল এটা একপদ
এইটো এটা একপদ, এইটো এটা একপদ, এইটো এটা দ্বিপদ, এইটো এটা দ্বিপদ বুলি কৈছো, আৰু এটা ৰৈখিক বহুপদ, এটা ৰৈখিক কি কৈছো বহুপদ। তো চোৱা ইয়াৰ চাৰিটা অপশন দি আছে, এইটো চাৰিটা অপশন দি আছে। তো এক নম্বৰটো এটা ৰৈখিক বহুপদ বুলি কৈছে, দুই নম্বৰটো এটা দ্বিপদ বুলি কৈছে, এটা একপদ বুলি কৈছে, এটা একপদ বুলি কৈছে। তো ইয়াত এক্সৰ ঘাত 2 আছে, তাৰ মানে কি এইটো কি দ্বিঘাত, হয়নে, দ্বিপদ হ'ব, সরি এটা একপদ দ্বিপদ। একপদ বুলি ক'লে ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব, আমি তো ঘাত পোৱা নাই, একপদ বুলি কৈছে। এইটো কেইটা পদ আছে, ইয়াত এটাই পদ আছে। এটা একপদ, এইটো এটাই পদ আছে, এইটো একাপদ হ'ব, 5x² হ'ব। কারেক্ট অপশনটো হ'ব 5x²। এইটো একপদ নহয়, এইটো দ্বিপদ নহয়, এইটো ৰৈখিক নহয়। এটা একপদ, এটা একপদ, একপদ হবলৈ পদ এটাই, প্লাস বা মাইনাস হৈ থকা নাই। এইটো দ্বিপদ, এইটো ত্ৰিপদ, এইটো ত্ৰিপদ। তো এইটো অনলি এটাই আছে পদ, তো এইটো 5x², এটা একপদ হ'ব। ঠিক আছে। তো নেক্সট আৰু কেইটামান ভিডিও, কেইটামান অংক আছে, সেইকেইটা আমি কৰিম। ভিডিওটো বেছি লম্বা কৰা নাই, আৰু নেক্সট ভিডিওবোৰ কৰিম বাৰু।